বাচিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 কোনে যে ফুল ইনফৰমেশ্যনবোৰ দিয়ে নহয় মামা আরে ভাগিন আমারই খাস মানুহ আমাক ডবল ক্ৰছ কৰি থকা নাইতো নাই নাই একদম বিশ্বাসৰ মানুহ থোৱাহে তোমাৰ বিশ্বাস সেইবিলাক মানুহে কেৱল পইচাৰ কাৰণে কাম কৰে তয়ো যে নহয় অলপৰ কাৰণে ধৰা নপৰিলো মই ভাবিছিলো আপুনি তাক কোৱা বুলি কিয় জনাম সি মোক কিবা জনাইছিলে নেকি মানে মানুহজন ঠিকে আছেতো এটা কথা লক্ষ্য ৰাখিব যাতে সি পুলিচৰ লগত কোঅপাৰেট কৰে ওকে ঠিক আছে মই ৰাখিছোঁ বৰা ছাৰ কিবা ইম্পৰ্টেণ্ট কথা আছিল নেকি মানে ছাৰ মায়ে আপোনাক ফোন কৰি আছিল ফোনত পোৱা নাছিল নেকি মই মোবাইলটো গাড়ীতে থৈ গৈছিলোঁ পিছত কথা পাতিলোঁ বহাচোন বহা থেংক ইউ ছাৰ ভাল খবৰটো তেখেতৰ পৰাই গম পালোঁ ফুকন চাহাবৰ লগত আপোনাৰ বন্ধুত্ব এতিয়া নতুন নাম এটা পাব তেতিয়াহ'লে একচুৱেলি সিহঁতৰ সুখেই আমাৰ সুখ হয় ছাৰ বেয়া দিনত এনেকুৱা খবৰবোৰে আমাক সুখ দিয়ে ছাৰ কিন্তু আচল কথা ক'বলৈ গ'লে এই কালপ্ৰিটকেইটাক নধৰালৈকে মই মনত অকণো শান্তি নাপাম অৱশ্যে ট্ৰাইবেল মানুহজনে কিছু আশাৰ ৰেঙনি দেখুৱাইছে ছাৰ স্কেচটো সম্পূৰ্ণ হ'ল নেকি হৈ আছে ছাৰ আচলতে পুলিচে খুব টেক্টফুলি কামটো কৰি আছে যাতে ৰিজাল্টটো ভাল হৈছে ঠিক আছে মোক সেই মুখখন লাগে সেই মানুহজনীৰ মুখখন লাগে তই আকৌ কেতিয়া আহিলি মই অলপ আগত আহিলোঁ আজি ক'তো একো পাৰ্টি নাই নি আছে মইহে নগ'লোঁ বেটা আজি সূৰ্য কোনফালে উদয় হৈছিল মা কিনো কৈ থকা বাৰু আৰু কি ক'ম ৰাতি তোক এনেকৈ ঘৰত লগ পোৱাটো কম সৌভাগ্যৰ কথা নে হৈছে আৰু কেতিয়াবা মোৰো মন নাযাব পাৰে বেটা অলপ ধেমালিও কৰিব নোৱাৰো নে মই তোৰ লগত পাৰা মা পাৰা কিন্তু এতিয়া ধেমালি সময় জানো মামাই কয় চিন্তা নকৰিবি ধৈৰ্য ধৰ তই কিন্তু কেনেকৈ ধৈৰ্য ধৰিম মা এটা প্ৰতিটো প্লেনিঙতে বিফল হৈ গৈ আছোঁ নাজানো আৰু কি হৈছে ক'ত ভুল হৈ আছে তোক মিছা সান্তনা নিদিওঁ চিন্তা মোৰো হৈছে কিন্তু মামাৰে একো ভুল কৰা নাই চিন্তা কৰি থাকিলেতো নহ'ব আমি পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকিব লাগিব মই ৰুদ্ৰপ্ৰতাপ চলিহাৰ বিষয়ে যিমান শুনিছোঁ তাৰ পৰা অনুমান কৰিব পাৰি যে মানুহজনক ঢুকি পোৱাটো ইমান সহজ নহয় আমি বাওনা হৈ চন্দ্ৰলৈ হাত মেলা নাইতো মা চন্দ্ৰ নহয় বাবা সূৰ্য বহুত কষ্ট কৰি এই সূৰ্যৰ সতে একেডাল ৰেখাত উপনীত হৈছোঁ এতিয়া এই সূৰ্য গ্ৰহণ লগাবলৈ আৰু অকণমান কষ্ট কৰিব নোৱাৰিনে পাৰি মা চিৰদিনৰ বাবে এই সূৰ্যক তই গ্ৰহণ কৰি থাকিব লাগিব
মা কি ভাবি আছা? অকণমান মোৰ ওচৰত বহচোন। ভাবিছো বোৱাৰী থাকিলে আজি কি কৰিলেহেঁতেন। হয়তো তাইৰ গাত তত নোহোৱা হৈ থাকিলেহেঁতেন। এই সুখৰ সময়ত তাই চাগে আনন্দতে কান্দিয়ে পেলালেহেঁতেন। কেতিয়াবা বৰ খং উঠেও, ইমান নিষ্ঠুৰ তাই কেনেকে হ'ব পাৰিলে? এবাৰতো তাই মোৰ লগত কথা পাতিব পাৰিলেহেঁতেন। তাইকতো কোনো দিনে মই পৰৰ ছোৱালী বুলি ভবা নাছিলো। মই তাইৰ এই সিদ্ধান্ত এতিয়াও মানি ল'ব পৰা নাই ৰুদ্ৰ। মই নোৱাৰো। মা অলপমান শান্ত হোৱাচোন। তুমি চকু পানীৰে সান্তনা লভিব পাৰিছা মা, কিন্তু মই কি কৰোঁ মোৰ কথাখিনি তাইৰ ওচৰত ৰাখিবলৈ? মা তুমি যোৱাচোন, শুই থাকাগৈ। কাইলৈ ৰূপমহঁত আহিব নহয়। দিনৰ ভাত সাজ খোৱাকে মাতিছো। তই আকৌ অফিচ যাব লগা নহয়তো? নাই নহয়, মই বৰাক সকলো দায়িত্ব দি থৈ আহিছোঁ। ঠিক আছে। কথাবোৰ যদি ভালদৰে আগবাঢ়ে বিয়ালৈ আৰু বেছিদিন ৰৈ নাথাকো। মই ভালে থাকোঁতেই তাৰ বিয়াখন পাতি দিম। হ'ব, আৰু এতিয়া এইবোৰ কথা বাদ দিয়া, শুই থাকাকৈ যোৱা। তোমাৰ যদি ভাল টোপনি নহয় তেনেহ'লে কাইলৈ গাটো বেয়া লাগিব। টোপনি মোৰ কোনোবা দিনাই নোহোৱা হৈছে। চিন্তা অকল মোৰ তালৈকে নহয়, তহঁত দুইটালৈকে। কি কথাতনো সিটোক ইমান বেয়া পায়? মাকৰ ঘটনাটোৰ পিছৰ পৰা তোক দেখিবই নোৱাৰা হ'ল। এনে কি কাৰণ আছে যে সি নিজৰ দেউতাকক ইমান ঘিণ কৰে? ৰুদ্ৰ, তই কি লুকুৱাইছ তাৰ পৰা? কৈ নিদিয় কিয়? যিমানেই যি নহওক, বাহিৰৰ ছোৱালী এজনী আহি তহঁতৰ মাজৰ এই দূৰত্ব মানি ল'ব পাৰিব জানো? থাকক মা, সি যেনেকৈ থাকিব বিচাৰিছে থাকক। যিমান দূৰত্ব বজাই ৰাখিব বিচাৰিছে ৰাখক, কিন্তু মই তাক হেৰুৱাব নোখোজোঁ। নাই নাই, কাকো বলাব নোৱাৰি। চব একেই। মোৰেই ফুটা কপাল। নিশ্চয় কিবা পাপ কৰি আহিছিলোঁ। কোৱা বৰা। অলপ ব্যস্ত আছিলোঁ, চামহে এতিয়া। ঠিক আছে, মই জনাই আছোঁ বাৰু। কাপোৰ তগবাজ কৰবাৰ? আৰে তহঁতি ক'ত পলাবি? এই সত্যৱতৰ পৰা পলাই সাৰিব পাৰিবি? চাই ল'ম তহঁতক। কি হ'ল মামা? চব কাপুৰুষ পুহি ৰাখিছোঁ তাহাঁতক। কামটো নকৰোঁ বুলি ক'লে? নকৰোঁ বুলি ক'লেতো ভালেই আছিল। প্ৰথমতে পাৰিম বুলি কৈ যিটোহে লেবেল দিলে, ৰিক্সি কাম বুলি ফুল পে'মেণ্ট ল'লে। এতিয়া পুলিচৰ ভয়ত চব পলাল। এতিয়া কি কৰিম বুলি ভাবিছা? প্ৰমাণ নাইকিয়া কৰিব লাগিব। সেই মানুহটোক মাৰি পেলাব লাগিব।
মা মই যাওঁ কি অঁ মা মামাই ঠিকেই কৈছে ৰৈ থকা সময় নাই কি কৈ আছ তই হা ভাতৰ লগত পানী খোৱা কথা বুলি ভাবিছ হা তাত বন্দুক চন্দুক লৈ পুলিচে পহৰা দি আছে অলপো যদি কিবা গম পায় সুধি নাথাকে ডাইৰেক্ট গুলিয়াই দিব মা মোৰ একো নহয় আৰু কোনেও গম নাপায় তই পাগল হোৱা নাইতো তই যা ইয়াৰ পৰা লগৰ কেইটাৰ লগত অলপ ফুৰি আহো আৰে মা মই ঠিকে আছো আৰু সুস্থ মগজুৰে যোৱা মই সিদ্ধান্ত লৈছো সুস্থ মগজুৱে হওক বা অসুস্থ মগজুৱে হওক তোৰ এই সিদ্ধান্ত মই মানি ল'ব নোৱাৰো মা তুমি বিশ্বাস ৰাখা না মোৰ একো নহয় আকৌ নতুন কাৰোবাক বিচাৰি তাতে পঠিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় যিহেতু মই ঠাইখিনি দেখিছো ভালদৰে চাই মেলি আহিছো তাতে যোৱাটো মই বেছি ভাল হ'ব আৰু যদি পুলিচৰ হাতত ধৰা পাওঁ আশা মামা তুমি মাক বুজোৱাচোন নৰে তই ভাগিনক মাকৰ মৰমেৰে চাই আছ এবাৰ আৱৰণখন গুচাইছা দেখিবি ভয় নহয় তাক লৈ গৌৰৱহে কৰিব পাৰিবি তথাপিও আমি যদি আৰু অলপ সময় লওঁ আৰু ভাল মানুহ পাম সময় নাই ভনী পুলিচে এনেও সন্দেহ কৰিয়ে আছে কোনোবা পিছত লাগি আছে এতিয়ালৈকে 2টা জেগা সলালে যদি কাইলৈও আকৌ ঠাই সলায় আমাৰ হাতত এইখিনিয়ে সময় কিন্তু কোনো কিন্তু নাই তুমি কোৱা নাছিলা জানো সূৰ্যগ্ৰহণ মই কৰিব লাগে আৰু সেই সূৰ্যক হেৰুৱাটো ভাল হ'ব জানো হাতত সময় আছে মই প্লেনিং কৰি যাম ৰাতিৰ আন্ধাৰত মোক কোনেও ধৰিব নোৱাৰে আন কোনো হ'ব নোৱাৰে তাইৰ বাহিৰে মোৰ অনুমান ঠিকেই আছিল কিন্তু ফটোখন যে অস্পষ্ট আৰু এই মদাহী মানুহটোৰ পৰা ইয়াতকৈ বেছি আশা কৰাটো ভুল ইমানখিনিলৈকে আগবাঢ়ি আহি এতিয়া যদি বিফল হ'ব লগা হয় নাই নাই তাক কৰা আদৰ যত্নৰ ফল এই ফটোখন অস্পষ্ট হ'লেও সি চেষ্টা কৰিছে কিন্তু মই নিশ্চিত হ'বলৈ এয়াই যথেষ্ট নহয় হেল্ল' শুনা তাক যাবলৈ নিদিবা মোৰ এতিয়াও কেইটামান প্ৰশ্ন কৰিব লগা আছে অঁ বাবা তুমি ক'ৰবালৈ যোৱা নেকি এফালে ওলাই যাওঁ বুলি ভাবিছোঁ তোমাক কথা এটা সোধোঁ অঁ সোধা মোৰ ছিকিউৰিটিৰ বাবে যে মানুহ দুজন ৰাখি থৈছা তেওঁলোকক কেতিয়া আঁতৰাবা পৰিস্থিতি তুমি জানাই দেখোন তাৰ পিছতো এইটো প্ৰশ্ন কিয় কৰিছা অঁ তুমি যদি আকৌ মোক কথা শুনাই সৰু কৰিব বিচাৰিছা তেনেহ'লে আগবাঢ়া মই উপায়হীন উপায় মোৰো নাই আৰু কাকো সৰু কৰিবলৈ মই প্ৰশ্ন কৰা নাই ঠিক আছে মই মোৰ উত্তৰ পাই গ'লোঁ এতিয়া মই মোৰ মতে আগবাঢ়িম মানে একো নাই বাবা তুমি কি কৰিম বুলি ভাবিছা ভয় খাব নালাগে মই আত্মহত্যা নকৰোঁ সৰু নকৰোঁ বুলি আকৌ সৰু কৰিয়েই থৈ গ'লা ঠিক আছে তুমি আগবাঢ়া নতুন জীৱনলৈ সাজু হোৱা বাবা এবাৰ সেই কালপ্ৰিটকেইটাক ধৰিব পাৰিলে তোমাৰ ছিকিউৰিটিৰ সমস্যাটো সমাধান হ'ব ৰুদ্ৰপ্ৰতাপ চলিহাৰ ফোন হেল্ল' বাহ জংঘলৰ মাজত গৈ কিডনেপিঙৰ প্লেন ভালেই কৰিলা কি কৈ আছা এইবোৰ মই এনেকুৱা কাম নকৰোঁ আৰে তুমি তেনেকুৱা কামেই কৰিছা মোৰ দুৰ্বলতাক ইমান সুবিধা ল'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ মই লোৱা নাই মইতো তোমাক সহায় কৰিম বুলিয়ে কথা দিছিলোঁ কিন্তু কি চৰ্ত দিছিলা হা
পুলিচৰ পৰা আঁতৰি থাকিব লাগে যাতে পিছত তুমি মোক তোমাৰ ইচাৰাত নচুৱাই থাকিব পাৰা চোৱা এতিয়া পুলিচৰ সহায়ত এই কেছ আগবাঢ়িছে আৰু ক্ৰমাৎ তোমাৰ ফালে ঢাল খাইছে শাস্তিৰ বাবে সাজু হোৱা আৰু এই শাস্তি কেৱল আইনগত শাস্তিয়েই নহয় এই ৰুদ্ৰ প্ৰতাপ চলিহাৰ প্ৰতিশোধো ইয়াৰ লগত সংলগ্ন হৈ আছে মা ক'ত আছিল ইমান সময় কিমান ফোন কৰি আছো মোৰ ফোনটো চাইলেণ্ট হৈ আছিল মা হ'লেও গম পাব লাগে নহয় কি হৈছে মা ইমান ভয় কৰিছা যে আৰে ভয় লাগিবতো ন কিবা ৰিক্স লৈ পেলাই তোক পঠিয়াইছে ভনী সন্তান বিৰাজৰ দৰে হ'ব লাগে তেতিয়া জমেও ভয় কৰিব মানে ৰুদ্ৰই তোক ঢুকি পাব নোৱাৰে মানে মা কামটো ধুনীয়াকৈ হৈ গ'ল এতিয়ালৈ চাগে সি চেটেপ তাই এতিয়া প্ৰাণবায়ু উৰি গ'ল তোক কোনোবাই দেখিছিল নেকি কোনোবাই পিছ লৈছে নেকি আৰে বাবা কি কৈছ মই দেখোন গৈছোৱে পিছে পিছে কোনোবাই দেখিলে বা পিছা ল'লে আমি আগ নেবা আহিলোহেঁতেন ৰুদ্ৰ প্ৰতাপে ফোন কৰিছিল কি তাৰ দৃঢ় বিশ্বাস সেই কামটো ময়ে কৰিছো এই বিশ্বাস কালিলৈ ভ্ৰমলৈ পৰিৱৰ্তন হ'ব এইবিলাকত মাথা মাৰি পৰিৱেশ নষ্ট কৰিব নালাগে ভাগিনে তাৰ যোগ্যতাৰ পৰিচয় দিলে আমি এতিয়া মুক্ত এতিয়া আমি সূৰ্যক উধিবলৈ সাজু হোৱাৰ কথা নাই বেয়া কথা হ'ব দুয়োৰে মাজত সোমোৱাটো ভাল কথা নহ'ব কিন্তু মাজত সোমোৱা কেনেকৈ হ'ল অম্লানেতো ছায়াক ভাল নাপায় ছায়াইহে অম্লানক ভাল পায় তথাপিও ইটোৰ কথা সিটোক লগোৱাৰ দৰে হ'ব নহয় অম্লানে বা মোক কিমান সঁচা কথা কৈছে এজনী পাহাৰীয়া ছোৱালীয়ে তাক কিডনেপাৰৰ হাতৰ পৰা পলাই অহাত সহায় কৰিলে আৰু মই ফটোত দেখাজনীয়ে যদি হয় তাই ধুনীয়াও কিন্তু প্ৰেম এনেকৈ অচিনাকি ছোৱালী এজনীৰ প্ৰেমত পৰি হাবাথুৰি খোৱা পাগলামিৰ বাহিৰে একো নহয় কিন্তু কথাটো যিয়েই নহয় ছায়াৰ মন ভঙাটো খাটাং আৰু সেইটো মোৰ বাবে এটা সুবৰ্ণ সুযোগ তাইৰো চৰ্চপাৰ গতিকে মই কৈ দিয়াটোত অসুবিধা ক'ত আজি কি তাৰ লগত তোৰ বিয়া ঠিক হ'ল নেকি হোৱা নাই কিন্তু হ'বলৈ গৈ আছে কি দেউতা মা আৰু মই বিয়াৰ কথা পাতিবলৈ যাম ইমান সুৰক্ষাৰ মাজতো কেনেকৈ সম্ভৱ ছাৰৰ এনে কোন শত্ৰু আছে যে এনেকৈ ছাৰৰ পিছত লাগি আছে প্ৰথমতে অম্লানৰ কিডনেপ সঁচা কথা ক'বলৈ গ'লে অম্লান আৰু ছায়াৰ জৰিয়তে দুয়োটা পৰিয়াল একলগ হোৱাৰ কথাটো মোৰ মনলৈ কেতিয়াবাই আহিছিল কিন্তু তোক ক'বলৈ মোৰ কেতিয়াও সাহস হোৱা নাছিল কোন তাকেইতো সুধিছোঁ কোন আহিবনো কোন ৰবি ময়ো তাকেই সুধি আছোঁ কোন আহিবনো নোকোৱা ন তাৰমানে তুমিও সেই আমাৰ বুঢ়ীজনীক লগ দি লাগে বাৰু নোকোৱা নাই অন্ততঃ ছাৰপ্ৰাইজ শব্দটো ভালকৈতো কোৱা যে তু কাৰ ৰং